এজনী ছোৱালীৰ জীৱনৰ বাবে জয় শ্ৰীৰাম। আজি আমি সকলোকে অশেষ ধন্যবাদ। চাওক, ইয়াত আমি দল সংগঠন হিন্দু এইবিলাক বাদ দিয়ক, সমাজত এজনী ছোৱালীৰ বাবে ওলাই আহিব লাগিব। এনেকে আমি হিন্দু কোনোবা মুছলিম এইবিলাক বাদ দিয়ক, ধৰ্ষণকাৰী সকলোৱে ফাঁচি পাবই লাগিব। ইয়াতে জাতি ধৰ্ম নাই। আমি নাৰীক যেনেকৈ দেৱী মানুহ, বিজয়া দশমীত যেনেকৈ নাৰীক পূজা কৰোঁ, ভাৰতত থকা প্ৰতিজন মানুহে নাৰীক দেৱী মানিব লাগিব। যদি এনেকুৱা অসুৰূপী মানুহ থাকে তাক আমি বধ কৰিম। বাইদেউৰ ওচৰত কৈছো আজি। নেক্সট পইণ্ট, ধৰ্ষণকাৰী যদি পায়, মই সেইদিনা কৈছো, আজি মুকলিকৈ আৰু কৈ দিছো, ধৰ্ষণকাৰীক যদি কোনোবাই পায় তাৰ যি আইনৰ খৰচ মই কৰিম, সনাতনী বীৰ হিন্দুধৰ্মৰ পৰা কৰিম। আৰু সি যিদিনা জেলৰ পৰা ওলাই আহিব তাক ব্যৱসায় কৰাৰ কাৰণে 5 লাখ টকা দিম। ধৰ্ষণ মুক্ত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে ধৰ্ষণকাৰীক এতিয়াৰ পৰা ৰাইজৰ আদালতত বিচাৰ কৰিম। ধৰ্ষণ মুক্ত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে ৰাইজে ধৰ্ষণকাৰী শাস্তি প্ৰদান কৰিম। জয় শ্ৰীৰাম। সকলোকে অশেষ ধন্যবাদ।